নিশ্চয়কৈ জুবিচক ইতিমধ্যে হাঁহে মাহে এসাঁজ খাবৰ কাৰণে ৰাজ্যবাসী সাজু হৈছে আৰু এই মুহূৰ্তত মই তৰাজানৰ যিখন মাছৰ বজাৰ তৰাজানৰ মাছৰ বজাৰখনত উপস্থিত আছোঁ আৰু ইয়াত বিশেষত মাজুলীৰ জেংৰাইমুখৰ বৰালি ওলাইছে সমানে সমানে বিশাল বিশাল আৰি ওলাইছে বিভিন্ন ধৰণৰ বৃহৎ বৃহৎ মাছৰ পৰিভৰ ঘটিছে এই তৰাজান যিখন মাছৰ বজাৰ সেই মাছৰ বজাৰত বিশেষত ইয়াত পাভ ওলাইছে যথেষ্ট ডাঙৰ ডাঙৰ আৰু যিহেতু মই অকণমান কথা পাতিম ভাইটি যিহেতু জেংৰাইমুখৰ এটা বৰালি আহিছে আৰু সেই বৰালিটো যথেষ্ট আকৰ্ষণ হৈছে মই অকল জেংৰাইমুখৰ বৰালিটো অকণমান দাঙি দিবা নেকি মাজুলী জেংৰাইমুখৰ যিহেতু যথেষ্ট যিজন গ্ৰাহকে এই মাছটো নিব তেওঁলোকে খুব সুন্দৰভাৱে নিশাটো আজি মাছে এসাঁজ খাব পাৰিব জেংৰাইমুখৰ ইয়াৰ বৰালি ঠিক তেনেধৰণে পাভ আহিছে চিতল আছে চিতল ডাঙৰ ডাঙৰ চিতল আছে কিমান কেজি ৱেটৰ চিতল আহিছে আপোনাৰ 10 কেজি 11 কেজি 12 কেজি লৈকে আছে আৰু এজনী পৰি গৈছে ঠিক বৰালিটো অকণমান ডাঙৰচোন কিমান ডাঙৰ হ'ব বৰালিটো অকণমান চাওঁ যিহেতু জেংৰাইমুখৰ বৰালি বুলি কৈছে সকলো আকৰ্ষণ কিমান ৱেটৰ 10 কেজি 9 কেজি মান আছে হ'ব কেজি কেনেকৈ দিবা কেজি 1000 নে 900কে ল'ব পাৰিব গ্ৰাহক আহিছেনে গ্ৰাহক আহিব খুলিছে এতিয়া লাহে লাহে আহিব নিশ্চয়কৈ যথেষ্টখিনি মাছ আছে বিভিন্ন ধৰণৰ মাছ আছে ঠিক তেনেধৰণে দেখা পোৱা গৈছে যে আন এখন জেগালৈ যদি যাওঁ তেনেহ'লে ইয়াতো ডাঙৰ ডাঙৰ চিতল এই মুহূৰ্তত দেখা পোৱা গৈছে চিতল এজনী অকণমান দাঙি দিলে ভাল হ'ব চিতল এজনী দাঙি দিয়া চাওঁ আমি যিহেতু ডাঙৰ ডাঙৰ চিতল প্ৰতিদিনে মই দৰ্শকসকলে চাব ডাঙৰ ডাঙৰ চিতল আহিছে আৰু যিহেতু আজি চিতল মাছৰ কলঠিৰ সৈতে এসাঁজ খাবৰ কাৰণে সকলোৱে চেষ্টা কৰিব আৰু ডাঙৰ ডাঙৰ চিতল আছে আৰু বিভিন্নজন গ্ৰাহক এই মুহূৰ্তত আহি উপস্থিত হৈছে আমি তেখেতসকলৰ লগত কথা পাতিম প্ৰথমতে আমি উৰুকাৰ শুভেচ্ছা দিছোঁ ধন্যবাদ আজি কি মাছে এসাঁজ খাম বুলি ভাবিছে আমি আজি আৰু বিহু বুলি চিতলে ল'ব বিচাৰিছোঁ কাৰণ থলুৱা মাছ ওলাইছে আমাৰ যোৰহাটৰ বজাৰ থলুৱা মাছে দখল কৰিছে এইটো অসমৰ কাৰণে এটা ভাল খবৰ আমাৰ বাহিৰৰ মাছ নানিলেও লাহে লাহে আমাৰ অসমৰ জেংৰাইমুখৰ বৰালি আহি পাই গ'লি নাই বৰালি আহিছে বৰ ডাঙৰ ডাঙৰ বৰালি আহিছে হয় 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 বৰ ডাঙৰ ডাঙৰ বৰালি এইটো আমাৰ গৌৰৱৰ কথা অসমত ইমান ধুনীয়া মাছ আছে আৰু আগলৈও যাতে সকলোৱে এই মাছৰ ওপৰত মানে চিন্তা কৰে